নমস্কাৰ সকলোকে। আশা কৰিছোঁ সকলোৰে বহাগৰ বিহুটি ভালদৰে পাৰ হৈ গ'ল বুলি। আজি ভাবিলোঁ খাচী মাংস বনাওঁ বুলি। সেয়েহে প্ৰথমতে মেৰিনেশ্যন কৰি ল'লোঁ। পিঁয়াজ, আদা নহৰু পেষ্ট আৰু জলকীয়া, নিমখ হালধি লগতে মিঠাতেল অকণমান দি ভালদৰে মেৰিনেট কৰি 45 মিনিটছৰ বাবে মই ৰাখি থ'লোঁ। তাৰ পাছতে কাটি থোৱা পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি কেৰাহী এখনত দি ভালদৰে ভাজিলোঁ। খাচী মাংসত যিমানেই পিঁয়াজ দিয়ে তাৰ কিন্তু সোৱাদ সিমানেই ভাল লাগে। তাৰ পাছতে খাচী মাংসখিনি এনেদৰে কেৰাহীখনত দি ভাজিবলৈ আৰম্ভ কৰিলোঁ। অলপ সময় ভালদৰে ভজা পাছত জিৰা আৰু ধনিয়া দি গোটা দালচেনি আৰু লং দি পুনৰ ভাজিলোঁ। খাচী মাংস যে বহুত টাইম লাগে বনাবলৈ। আগতে মই বনাইছোঁ যদিও ৰেচিপিত ভিডিঅ' পিছে দিয়া হোৱা নাই। এনেদৰে অলপ সময় ভাপত সিজিবলৈ দি লৈ পুনৰ আকৌ ভাজিবলৈ ষ্টাৰ্ট কৰিলোঁ। এতিয়া টাইম হ'ল কাটি থোৱা আলু কেইপিচ দিয়াৰ আৰু আলু কেইপিচ দি লৈ পুনৰ ভাজিবলৈ আৰম্ভ কৰিলোঁ। মাংস কম চিমত যেতিয়া বহুত সময় ভজা যায় তেতিয়া তাৰ টেষ্টটো এনেই ভাল লাগে। আৰু যিহেতু খাচী মাংস যেতিয়া ভাজিবতো লাগিবই বেছিকৈ, যিহেতু খাচী মাংস বনাওঁতে টাইম বহুত লাগে। মই আগতে পিছে কুকাৰত বনাওঁ। আজি ভাবিলোঁ এনেকৈ কেৰাহীতে বনাই চাওঁচোন। কুকাৰত বনোৱাতকৈ কেৰাহীত বনালে কিন্তু টাইম বেছি লাগে। খাচী মাংসখিনি ভালদৰে সিজা পাছতেই তাত দিলোঁ পানী এবাতি আৰু ভালদৰে উতল আহিবৰ বাবে ৰৈ দিলোঁ। আৰু এয়া চাওকচোন, খাচী মাংস ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।